8 লাখ লাখপতি বাইদেউৰ পৰা আমি 40 লাখ লাখপতি বাইদেউ বনাবৰ বাবে চেষ্টা কৰিম কিন্তু এই যে 10,000 টকা আমি পালো অলৰেডি আমাৰ ঘৰত 3টা সন্তান আছে বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গল মই খুদিলো কেনেকে হল বোলে আল্লাহ দিলে বোলে ভগৱানে দিলে আল্লাহ কাকো বাচ্চা নিদিয়ে বাচ্চা হাজবেন্ড আৰু ওয়াইফৰ মিলামিছাতে হয় আল্লাহ কোনো ওপৰৰ পৰা নিদিয়ে দিয়ে নেকি সেই কাৰণে যি সকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা কব তেওঁলোকে নাপাব 3টা লৈকে ঠিক আছে নে 2টা কব লাগে মই 3টা কৈ দিছো যে যি নহক কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হল তেতিয়া বাচ্চাক সামনে ব্যৱসায় কৰিম তেতিয়া আমি কম যে বাচ্চাৰ যেহেতু জন্ম হৈছে বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই হয় না নহয় বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব নহয় আৰু 1 বছৰতো বাচ্চাক গাখীৰ খুৱাব লাগিব যত্ন ল'ব লাগিব সেই কাৰণে এই বছৰটোৰ মাজত আৰু এটা বাচ্চা হ'ব নালাগে আৰু আল্লাহক দোষ দিব নালাগে ঠিক আছে এইটো হল মেইন কথা ইয়াৰ পিছত আপোনালোকে এই 25,000 টকাও পাব আৰু 50,000 টকাও পাব কিন্তু ইয়াৰ মাজত আৰু এটা চৰ্ত আছে 25,000 পাবলৈ আকৌ বিজেপিৰ চৰকাৰো হ'ব লাগিব নে নাই বিজেপি চৰকাৰ হ'ব নে নহব ঠিক আছে এতিয়া মই আৰু কেইটামান কথা কৈছো এই মহিলা উদ্যমিতা আঁচনিৰ লগে লগে আমাৰ যত্ন যে আমাৰ অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালবিলাক অকণমান যাতে তেওঁলোকে শান্তিত আৰু অকণমান যাতে কষ্ট নোপোৱাকৈ থাকিব পাৰে অহা 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিন এই 17 ছেপ্টেম্বৰ তাৰিখে আমি অৰুণোদয় আঁচনিৰ 3য় সংস্কৰণ আমি পুঁজি বেংকলৈকে প্ৰেৰণ কৰিম ইয়াৰ লগত অৰুণোদয় লগত এইবাৰ আপোনালোকৰ ঘৰত আমি এখন ফৰ্ম দিছো গেছৰ ফৰ্ম পাইছে না নাই আপোনালোকে জুনে পোৱা নাই তেওঁলোকে সুধি লব আৰু 17 তাৰিখৰ আগতে আপোনালোকে ফৰ্মও পাব কোনে পাব যাৰ পৰিয়ালত অৰুণোদয় আছে তেওঁলোকে এটা গ্যাস যদি মাহত কিনে বা 40 দিনত কিনে 45 দিনত কিনে গ্যাসটো কিনাৰ লগে লগে তেওঁলোকৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব 1250 অৰুণোদয় হল লগত আৰু 250 টকা গ্যাস কিনাৰ নামত হল তাৰ মানে জুনে গ্যাস 550 টকাত কিনে হি এতিয়া গ্যাস 300 টকাত পাব জুনে 950 টকাত কিনে তেওঁলোকে আমি হিসাব কৰিলে 700 টকাত পাব ইয়াৰ লগতে 1 নৱেম্বৰৰ পৰা ৰেশন কাৰ্ড কাৰ কাৰ ঘৰত আছে হাত দাঙকচোন সবৰ ঘৰতে আছে নাই কাৰ কাৰ হাত দাঙক যিখিনি নাই তেওঁলোকে বুথ কমিটিক আমাৰ যোগাযোগ কৰিব আমাৰ ৰেশন কাৰ্ড আছে আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি দিম ঠিক আছে এতিয়া আমাৰ যিসকলৰ ৰেশন কাৰ্ড আছে 1 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে চাউলৰ লগতে দালি নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব তাৰ মানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক এটা মহিলা উদ্যমিতাত পালো দ্বিতীয় অৰুণোদয় পালো তৃতীয় আমি গ্যাস পালো চতুৰ্থ আমি দালি নিমখ চেনিও আমি কম দামত পালো চাউল বিনামূলীয়াকৈ পালো ৰেশন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে
আমি চিকিৎসাও আমাৰ বিনামূলীয়া হ'ল, কিষাণ সন্মান নিধিও পালো, ছোৱালী যাৰ যাৰ ঘৰত আছে কলেজত যায় তেওঁলোকে নিযুত মইনাও পাব, আৰু এইবাৰ যিসকলৰ ঘৰত মেট্ৰিক কেণ্ডিডেট আছে তেওঁলোকক আমি মেট্ৰিক পৰীক্ষালৈকে মাহত 300 টকাকৈও আমি দি থাকিম, যাতে ল'ৰা ছোৱালীখিনিয়ে কিতাপো কিনিব পাৰে আৰু অন্তত ঘৰত গাখীৰ এগিলাচ হ'লেও চৰকাৰৰ টকাৰে খাব পাৰে। আজি অসমত বহুত চৰকাৰ আছিলে, কিন্তু কোনো চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কাৰণে চিন্তা কৰা নাছিল। মই বিশ্বাস কৰোঁ যে ঘৰত যদি মহিলাগৰাকীয়ে অলপ হ'লেও উপাৰ্জন কৰে বা মহিলাগৰাকীয়ে যদি সমাজৰ খবৰ অলপ হ'লেও ৰাখে, মহিলাগৰাকী যাতে অলপ হ'লেও সক্ৰিয় হয়, তেতিয়াহ'লে পৰিয়ালটো সুন্দৰভাৱে পৰিচালনা হয় আৰু আমাৰ নাৰী সশক্তিকৰণৰ কামত আমি আগবাঢ়িব পাৰোঁ। আজি যি মহিলা ঘৰত থাকে একো কামেই নকৰে, মাত্ৰ ল'ৰা ছোৱালী চাই, সিও ভাল, কোনো অসুবিধা নাই, কিন্তু অলপ যদি সমাজত ওলাই আহে, গ্ৰুপ হয়, অকণমান গধূলি মহিলাসকলে লগ লাগি কিবা এটা কৰাৰ কথা চিন্তা কৰে, তেতিয়াহ'লে আমাৰ হাজবেণ্ডৰ কষ্ট বহুত পৰিমাণে কমি যায়। বহুতে মোক সোধে যে আপুনি অকল মহিলাকে দি থাকে, পুৰুষকে নিদিয়ে, কিন্তু মহিলাগৰাকীক দিয়া মানে টকাটো ঘৰলৈকে যায়, পুৰুষক দিলে টকাটো বজাৰতো খৰচ হ'ব পাৰে, কিন্তু মহিলাগৰাকীয়ে 100 টকাৰ 100 টকাই কেতিয়াও নিজৰ কাৰণে খৰচ নকৰে, পৰিয়ালটোৰ কাৰণে খৰচ কৰে। আৰু মহিলাক দিয়া মানে পৰিয়ালটোক দিয়া, পুৰুষক দিয়াৰ মানে 100% পৰিয়ালটোত নাযাবও পাৰে, কিন্তু মহিলাক দিলে 100% পৰিয়ালৰ তাত টকা যাবই। এই কথাখিনিৰে আমি আজি দেখা পাইছোঁ। আৰু অসমত যেতিয়াৰ পৰাই মহিলা স্বাৱলম্বী গোট, আত্মসহায়ক গোট আৰম্ভ হৈছে, তেতিয়াৰ পৰা আমাৰ সমাজতো নেতৃত্ব লোৱাৰ কামতো মহিলাসকল বহুত পৰিমাণে আগবাঢ়ি গৈছে, আমাৰ সমাজখনো সুৰক্ষিত হৈছে। আজি যোৱা 4টা বছৰত মহিলাৰ বিৰুদ্ধে অপৰাধ কমিছে, মহিলাক সন্মান কৰিছে মানুহে, আৰু আমাৰ ৰাজ্যখন সুন্দৰ কৰি আগবাঢ়ি গৈছে। এইবাৰ মুখ্যমন্ত্ৰী হিচাপে মই নতুন আছিলোঁ, শিকোতে বুজোতে সময় লাগিলে। অহা বছৰ আমি ইয়াতকৈও মহিলাৰ কাৰণে আৰু ভাল ভাল আঁচনি লৈ আহিম, যাতে আমাৰ মহিলাসকল সকলো দিশতে শক্তিশালী হৈ থাকিব পাৰে। আজি মই বহুত দীঘলীয়াকৈ নকওঁ, আমাৰ আজি বেলেগ বেলেগ সমষ্টিত প্ৰায় 40,000 মহিলাই একোটা সমষ্টিত এই মহিলা উদ্যমিতা অভিযান লাভ কৰিছে। কিন্তু জালুকবাৰী সমষ্টিত যিহেতু বহুতখিনি মহানগৰত পৰে, আমাৰ ইয়াত হিতাধিকাৰী বহুত নাই। আজি আমাৰ উত্তৰ গুৱাহাটী টাউন কমিটিৰ পৰা আহিছে আৰু